এজন শিশু জন্ম পালে সোঁৱৰণী কুস্তি বনোৱাটো আমাৰ দৃষ্টিত অতি মাহাত্য আছে কাৰণ মানুহজনৰ জীৱনত যেতিয়া মানে সোঁৱৰণীখন বনাব তেতিয়া হলে সেই মানুহজনৰ লাইফষ্টাইলটো কি ধৰণে গুছি যায় সেই কথাটো আমি সেই সোঁৱৰণীৰ বা কুস্তিৰ জৰিয়তে জানিব পাৰি কাৰণ জ্যোতিষটো হল এটা মানে মানুহৰ জ্ঞানৰ চকু সেই মানে কুস্তিখন বনালে আমি মানুহজনৰ বলে কাৰ দখা পৰিছে কি পৰিছে সেইটো বস্তু চাব পাৰি যেনেকৈ আমি কুস্তিখন বনালে ডক্টৰ এজনৰ ওচৰত গলে তেওঁলোকে এক্সআই পৰীক্ষা নকৰাই একো উত্তৰ দিব নোৱাৰা হৈ থাকে ঠিক তেনেকৈ সোঁৱৰণী বা কুস্তিখন বনালে মানুহজনৰ লাইফত কেতিয়া বাধা আহিব বাধাখিনি দূৰ কৰিবৰ কাৰণে কি কৰিব লাগে সেই কথাখিনি আমি সোঁৱৰণী কুস্তিৰ পৰাই আমি গম পাওঁ তাৰ পিছত যি মেডিসিন যেনেকৈ দিয়ে কোনোবা পূজাৰী বা জ্যোতিষী যাৰ ওচৰত নাযায় তেওঁলোকে চাই উঠি তেওঁলোকে সেই যিটো পৰামৰ্শ দিয়ে তাৰ পৰা তেওঁলোক উদ্ধাৰ হোৱা পথটো দেখুৱাই দিয়ে গতিকে সোঁৱৰণী কুস্তি বনোৱাটো অতি দৰকাৰী বস্তু আৰু নবনাকৈ চলিব পাৰি কিন্তু যেনেকৈ আমি যেনেকৈ চকু নাথাকিলে আমি যেনেকৈ দেখা নাপাওঁ পৃথিৱীখন ঠিক তেনেকৈ জ্যোতিষটো নহলে আমাৰ লাইফত কেনেকৈ আগবাঢ়িম কি পদ্ধতিৰে আগবাঢ়িম কোনটো বাটেৰে গলে আমাৰ লাইফষ্টাইলটো ভাল হ'ব উন্নত হ'ব সেই কথাটো গম পাবৰ কাৰণে মানুহৰ সোঁৱৰণী কুস্তি বনোৱাটো নিতান্তই দৰকাৰী বুলি আমি ভাবো